তো বিধায়ক হওয়ার পিছত পৰিকল্পনা হ'ব। আমি ইস্তেহাৰ দিছোঁ, আমাৰ প্ৰতিশ্ৰুতি পত্ৰ ৰাজহুৱাকৈ মুকলি কৰিছোঁ। তাতে লিখা আছে শিক্ষা, যাতায়াত, যুৱসকলৰ কল্যাণ, উদ্যোগীকৰণ, কৃষি ব্যৱস্থাৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম। আমি কৃষিৰ লগত আধুনিক প্ৰযুক্তিলৈ সংযোগ কৰিম। দলগাঁও বিধানসভা সমষ্টিৰ ক'ল্ড ষ্ট'ৰ এটা বন্ধ হৈ আছে, বনোৱাৰ পিছত মুজিবুৰ ৰহমান ডাঙৰীয়াই মুকলি কৰিব নোৱাৰিলে। তেওঁ আকৌ ক'ব ওলাইছে আমাৰ পৰিকল্পনা নাই। তেওঁ সাজি কাচি সাজু হৈ থকা ক'ল্ড ষ্ট'ৰেজটোত খেতিয়কৰ 1 কেজি টেমাটো এটা সোমাব নোৱাৰিলে আৰু কৈছে আমাৰ পৰিকল্পনা নাই। আমি বিধায়ক নিৰ্বাচন কৰাৰ পিছত আনিউল হক ডাঙৰীয়াৰ প্ৰথম আৰু প্ৰধান কাম হ'ব দলগাঁৱত স্থাপন হোৱা ক'ল্ড ষ্ট'ৰেজটো খেতিয়কসকলৰ কাৰণে মুকলি কৰা। তেওঁ ৰাইজে ধৰিব পৰা নাই। আপুনি চাওক 5 বছৰ হৈ গ'ল ক'ল্ড ষ্ট'ৰেজটো আপোনাৰ নিৰ্মাণ হোৱা। এদিন গৈছে নেকি তেওঁ বিভাগৰ ওচৰত? কৃষি বিভাগে নিৰ্মাণ কৰা ক'ল্ড ষ্ট'ৰটো মুজিবুৰ ৰহমান ডাঙৰীয়াই মুকলি কৰিব নোৱাৰিলে। স্বাস্থ্য বিভাগৰ পৰালগা অৱস্থা, প্ৰসূতিসকলে সন্তান জন্ম দিব আহিলে মঙলদৈ ৰেফাৰ কৰে। তেওঁ কৈছে আমাৰ কোনো কৰ্মসূচী নাই। কৰ্মসূচী আমাৰ আছে, তেওঁ যিখিনি ভগা ৰাস্তা জোৰা মাৰিব নোৱাৰিলে সেইখিনি আমি জোৰা মাৰিম। আমি হস্পিটেলত পৰ্যাপ্ত পৰিমাণ ডক্টৰ আৰু ঔষধৰ যোগান ধৰিম। আমি ক'ল্ড ষ্ট'ৰ মুকলি কৰিম। কৃষি প্ৰযুক্তিৰ লগত আধুনিক প্ৰযুক্তিৰ লগত কৃষি সংযোজন কৰিম। খেতিয়কসকলে আধুনিক কৃষিৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম। আমি যিবিলাক বিদ্যালয়ত শিক্ষকৰ সংখ্যা কম সেইবিলাক বিদ্যালয়ত শিক্ষক লৈ আহিম। আৰু কি লাগে? শিক্ষা, যাতায়াত, যোগাযোগ, স্বাস্থ্য সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি আগবাঢ়িম। দলৰ প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ আমি কেইবাগৰাকীয়ে। দলে মিত্ৰতা কৰি এগৰাকী প্ৰাৰ্থীক দিলে, যিগৰাকী প্ৰাৰ্থীয়ে পৰিৱেশ এটা সৃষ্টি কৰিব নোৱাৰিলে নিৰ্বাচন খেলিবলৈ। তেওঁ যিখিনি প্ৰয়োজন আছিল, যিটো পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজন আছিল সেইটো সৃষ্টি কৰিব নোৱাৰিলে। আমি দেখিছোঁ, আপোনালোকে নিশ্চয় এইটো আপোনালোকে এটা নিশ্চিতভাৱে লক্ষ্য কৰিছে যে আজিজুৰ ৰহমান ডাঙৰীয়াই মুজিবুৰ ৰহমান ডাঙৰীয়াক ফেৰ মাৰিবলৈ ইলেকশ্যন খেলা নাই। তেওঁ যেন কিবা প্ৰকাৰে মুজিবুৰ ৰহমান ডাঙৰীয়াক পুনৰবাৰ বিধায়ক বনোৱাৰ এটা অভিযানত নামি পৰিছে। সন্দেহ হৈছে আমাৰ। সফল হ'ব? চাওক কেনেকৈ সফল হ'ব। নিৰ্দলীয় প্ৰাৰ্থী আনিউল হক ডাঙৰীয়া আজিৰ তাৰিখত 70,000 ভোটৰ ব্যৱধানত বিজয়ী হৈ আছে। আপোনালোকে পৰহি সন্ধিয়া গম পাব EVM-ত সেই ভোটাৰসকলৰ হাতত লগোৱা চিয়াহীৰ দাগ যেতিয়া বটনটোত লাগি যাব, প্ৰতিটো বুথৰ পৰা ৰাইজ ওলাই আহিব আৰু ক'ব যে ডাম্পাৰৰ ছবিত চিয়াহীৰ দাগ লাগি আছে।